অসমীয়া ৰাইজৰ হিয়াৰামঠু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল 1969 চনৰ 20 জুন তাৰিখে। অসমৰ আজন্ম কবি হীৰেন ভট্টাচাৰ্যদেৱে কলাগুৰুজনাৰ মৃত্যুত মৰ্মাহত হৈ এটা কবিতা ৰচনা কৰিছিল আৰু সেই কবিতাটোৰ নাম আছিল মোৰ আইৰ দুচকু। চকুৰ পানীৰে ভৰি উঠে মোৰ আইৰ দুচকু। এতিয়া কিহতে মই ঘৰলৈ উভতো? হৃদয়ৰ গভীৰত শুনো এটি কৰুণ সুৰ। দিঠকত দেখো মোৰ আইৰ দুচকু চকুৰে ভৰপূৰ। এতিয়া কিহতে মই ঘৰলৈ উভতো? তোমাৰ সেই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি থলো, সাগৰ স্পন্দিত দেহ কান্ধত তুলি ললো। এতিয়া কিহতে মই ঘৰলৈ উভতো?